স্বাগতম সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলে ভালে আছে যেহেতু আজি এসচিআরটি ডিএলএডৰ সেকেন্ড ৰাউণ্ডৰ ৰিজাল্টটো দিব আৰু তে ৰিজাল্টত মানে কাৰ কাৰ নাম আহিব এই বিষয়ে আমাক বহুতে প্ৰশ্ন কৰি থাকে যে আমাৰ নামটো আহিব নে নাহিব হেইহে আমি আজি এইটো ভিডিঅ'ৰ জৰিয়তে যে ৰাউণ্ড 2ত আপোনালোকৰ নামটো আহিব নে নাহিব ডিস্ট্ৰিক্ট ওয়াইজ কিমানটা ভ্যাকেন্সি সিট খালি হৈ আছে আৰু কিমান নম্বৰ পালে আপোনালোকে আজি ৰাউণ্ড 2ত ৰিজাল্টত নামটো আহিব এই বিষয়ে আপোনালোকে সম্পূৰ্ণ জানিব পাৰিব হেইহে আপোনালোকে ভিডিঅ'টো শেষলৈ সম্পূৰ্ণকৈ চাব আৰু এনেকুৱা ইনফৰমেশন পাই থাকিবলৈ আমাৰ চেনেলটো আপোনালোকে যাতে সাবস্ক্ৰাইব কৰি লয় তেতিয়া হলে চাও হকচোন এতিয়া আমি বৰপেটা ডিস্ট্ৰিক্টৰ মানে ডাইট বা ষ্টুডেন্ট কিমান আছিল তাতে টোটাল আছিল 7খন আছিল তাতে তে 7খনৰ মানে ফাৰ্স্ট ৰাউণ্ডত মানে কিমান মাৰ্ক থকা জনে বা কিমান ৰেংকত থকা জনে পাইছিলে আৰু এতিয়া কিমানটা ভ্যাকেন্সি সিট আছে কোনখন ষ্টুডেন্টত আপোনালোকে যত মানে ফাৰ্স্ট প্ৰিফাৰেন্স দিছিলে তাত যদি নাপালে এতিয়া সেকেন্ড বা থাৰ্ড প্ৰিফাৰেন্সত আপোনালোকৰ নামটো আহিবনে নাহিব এই বিষয়ে আপোনালোকে এইটো ভিডিঅ'ত সম্পূৰ্ণ জানিব পাৰিব আৰু আপোনালোকৰ ডাউটটো ক্লিয়াৰ হ'ব যে আপোনালোকে কাষ্ট ওয়াইজ আপোনালোকে কিমান মাৰ্ক পালে বা সিট কিমান আছে সেই হিচাপে আপোনালোকে ৰিজাল্ট সেকেন্ডত নামটো আহিবনে নাহিব আপোনালোকে ভালদৰে এইটো ভিডিঅ'ত জানিব পাৰিব তেতিয়াহলে আমি চাও আহকচোন ডাইট বৰপেটা হাউলি ষ্টুডেন্টখনত তাতে মানে যোনটো ৰাউণ্ড 1ত কাটআপ গৈছিলে সায়েন্সৰ ইউআৰ দেখিছে 57.25 যোনটো 23 ৰেংকৰ ষ্টুডেন্ট জনে পাইছিলে এতিয়া ডাইট বৰপেটা হাউলিত সায়েন্সৰ ইউআৰৰ দুটা ভ্যাকেন্সি সিট আছে এতিয়া দুটা ভ্যাকেন্সি সিট আছে এতিয়া কিমান পাব লাগিব যদি সায়েন্সৰ ইউআৰ ক্যান্ডিডেট হয় বা ইউআৰ যদি কোনোবাই বেছি মাৰ্ক পাইছে ওবিসি হক বা এসসি হক তেতিয়াহলে তেওঁটো ইয়াৰত সোমাবই এটো তো সোমাইয়ে যাব তে আপোনালোকে এতিয়া দুটা যেহেতু ভ্যাকেন্সি সিট আছে ডাইট বৰপেটা হাউলিত তে তেওঁৰ তলত পাব লাগিব 50 যেনিবা 57.25 পাইছিল নহয় এবাৰ 57 বা 56.75 পোৱা জন এইবাৰ মানে ডাইট বৰপেটা হাউলিত যদি সেকেন্ড প্ৰিফাৰেন্স দিছে বা থাৰ্ড প্ৰিফাৰেন্স দিছে তেতিয়াহলে তেওঁ এবাৰ পাই যাব ঠিক সেইদৰে আপোনালোকে ইয়াতে দেখিছে ওবিসিৰ কিমান আছিল 47.25 ৰেংক আছিল 138 ৰেংক জনা মানে ৰাউণ্ড 1ত ৰিজাল্টত এডমিশনত নামটো আহি গৈছিল এতিয়া ডাইট বৰপেটা হাউলিত আপোনালোকে দেখিছে ওবিসি এমওবিসিৰ দুটাহে ভ্যাকেন্সি সিট আছে তে কিমান পালে মানে এইবাৰ ওবিসি এমওবিসিৰ মানে ডাইট বৰপেটা হাউলিত পাই যাব তে 47.25 138 ৰেংকৰ জনে পাইছিল এতিয়া কি হ'ব যোনজন ওবিসি বা এমওবিসি আছে 138 তলৰ ৰেংকৰ যদি আছে বা তেওঁলোকে যদি 45ও পায় বা 46ও পায় বা 42ও পায় ওবিসি হ'ব লাগিব সায়েন্সৰ তেতিয়াহলে তেওঁ মানে পাই যাব 138 তলৰ ৰেংকৰ তে আপোনালোকে চিন্তা নকৰিব যদি আপোনালোকৰ 200 ৰেংকতো যদি নামটো আছে মাৰ্কটো যদি আপোনালোকে সায়েন্সৰ কম পাইছে তেতিয়াহলে আপোনালোকে যদি ওবিসি ক্যাটাগৰী ইমান 200 লৈ যদি আপোনালোকৰ ওবিসি ক্যাটাগৰী নাথাকে তেতিয়াহলে আপোনালোকে সিটটো পাই যাব তে ঠিক সেইদৰে আপোনালোকে এসটি হিলছৰ দেখি আছে যোনটো ডাইট বৰপেটা হাউলিত 27.75 গৈছিল মানে 27.75 যোনটো আছিল ৰেংকটো আছিল কিমান আপোনাৰ 958 ইমান ৰেংকৰ জন তাত ডাইট বৰপেটা হাউলিত ফাৰ্স্ট ৰাউণ্ডত নামটো আহিছিল এতিয়া এসটি হিলছৰ আপোনালোকে ইয়াতে দেখি আছে ভ্যাকেন্সি সিট আছে এটা আছে যোনটো ডাইট বৰপেটা হাউলি এটা আছে তে তেওঁ যদি 1000 ৰেংকতো থাকে তেতিয়াহলে তেওঁ নামটো তেওঁৰ এইবাৰ সেকেন্ড ৰাউণ্ডত আহি যাব ঠিক সেইদৰে আমি আৰ্টছৰ চাও আৰ্টছৰ যোনটো ডাইট বৰপেটা হাউলিত কিমান পাইছিলে 47.50 জনে এডমিশন পাই গলে 132 ৰেংকলৈ আহিছিল ঠিক সেইদৰে কোনোবা স্কুলত মানে ৰেংক বহুত আছিল যেনে আপোনালোকে ইয়াতে দেখিছে ইউআৰৰ 401 ৰেংক জনো পাইছে যদি আপোনালোকে যোনখন ষ্টুডেন্টত প্ৰিফাৰেন্স দিছে ফাৰ্স্ট সেকেন্ড থাৰ্ড সেই হিচাপে আপোনালোকৰ মানে ৰেংকটো যদি আপোনালোকৰ তলতো আছে তথাপি আপোনালোকে এটা পোৱাৰ চান্সটো আছে সেকেন্ড ৰাউণ্ডত যে আপোনালোকে যে নাপাব হেতু নহয় আপোনালোকও পাব মানে ষ্টুডেন্ট হিচাপে যত প্ৰিফাৰেন্সটো দিছে তে ইউআৰৰ ইয়াতে আপোনালোকে দেখিছে দুটা পোষ্ট আছে ডাইট বৰপেটা হাউলিত মানে ভ্যাকেন্সি ওবিসি এমওবিসি এটা আছে
ST হিলছৰ আছে দুটা তাৰপিছত বাকি STP SC PWD আৰু EWS এটাও নাই মানে 0টা ভেকেন্ট আছে তে ইয়াতে যদি কোনোবাই যদি সেকেন্ড প্ৰিফাৰেন্স দিছিলে তেতিয়াহলে তেওঁলোকৰ অলপ মানে পোৱাৰ এটা চান্স কম আছে যিবিলাক মানে SC PWD EWS 00 পোষ্ট আছে ঠিক এইদৰে নৰ্মাল স্কুলতো EWS বা STP হিলছ SC ক্যাটাগৰী এটা 0 ভেকেন্ট আছে তে আপোনালোকে এইদৰে মানে আপোনালোকৰ মাৰ্কটো মানে চাব পাৰিব যে আপোনালোকৰ সেকেন্ডত মানে ৰাউণ্ডত ৰিজাল্টত নামটো আহিব নে নাহিব ঠিক এইদৰে আমি যদি চাও নৰ্মাল স্কুল হাউলি সায়েন্সৰ যদি চাও তে ইয়াতে মাৰ্ক ৰেংক আছে তে 57 24 ৰেংকৰ পাইছিলে এতিয়া নৰ্মাল স্কুল হাউলিত এতিয়া ইউআৰৰ 0 পোষ্ট আছে মানে 0টা ভেকেন্ট আছে তে ইয়াতে আৰু সিট নাপাব যদি কোনোবাই সেকেন্ড থাৰ্ড দিছে আপোনালোকে বেলেগ প্ৰিফাৰেন্স দিয়াখনত থাৰ্ড প্ৰিফাৰেন্স দিয়াখনত হয়তো পাই যাব পাৰে তাত মানে এটা পোষ্ট আছে BTC মানে চেঙা তে ইয়াতে দেখি আছে এটা পোষ্ট ইউআৰৰ আছে OBCৰ এটা আছে ঠিক সেইদৰে আমি আৰ্টছত যদি চাও নৰ্মাল স্কুল হাউলিত যদি চাও ইয়াতে যদি আমি চাও ইয়াতে 0টা ভেকেন্ট আছে ইউআৰৰ তে ইয়াতে ইউআৰৰ ক্যান্ডিডেট পোৱাৰ আশাটো কম আছে ইয়াতে আৰু নাপাব OBC MOBCৰ এটা আছে তে OBC MOBCৰ যোনটো নৰ্মাল স্কুল হাউলিত আগৰবাৰ কাটআপ গৈছিলে ৰাউণ্ড 1ত 39.50 আৰু ৰেংক আছিল 349 এতিয়া এটা পোষ্ট আছে ইয়াতে তে এটা পোষ্টত হয়তো তেওঁৰ যদি 375 ৰ তলত যদি OBC ক্যাটাগৰী ৰেংকৰ আছে তেওঁ পাই যাব মানে তেওঁৰ যদি মাৰ্কটো যদি 3950 ৰ তলত আছে যদি তেওঁ যদি 35 হয় OBC কাষ্ট হয় তেতিয়াহলে তেওঁ পাৰ আশা আছে তে এইদৰে আপোনালোকে প্ৰতিখন ডিস্ট্ৰিক্টৰে আপোনালোকে ডিস্ট্ৰিক্ট ওয়াইজ মানে সিট হিচাপে আপোনালোকৰ ৰেংকত নামটো আহিব নে নাহে আপোনালোকে জানিব পাৰিব এতিয়া আমি বঙাইগাঁও ডিস্ট্ৰিক্টটো চাও ইয়াতে এতিয়া আমি বঙাইগাঁও ডিস্ট্ৰিক্টত চাও বঙাইগাঁও ডিস্ট্ৰিক্টত দুখন ডাইট ষ্টুডেন্ট আছিলে মানে DLEডৰ তে ইয়াতে মানে সায়েন্সৰ প্ৰথমতে চাও আমি সায়েন্সৰ মানে ইউআৰৰ মানে ৰাউণ্ড 1ত কাটআপ গৈছে 57 যোনটো 16 ৰেংকৰ OBC MOBC 50.50 39 ST হিলছ নাছিলে তাৰপিছত STP 44 75 92 ৰেংক পোৱাজনৰ পাইছিলে SCৰ 52.25 30 ৰেংক পোৱাজনৰ পাইছিলে ঠিক সেইদৰে আৰ্টছৰ যোনটো ডাইট বঙাইগাঁও ষ্টুডেন্টত ইউআৰৰ 48 পোৱাজনে তাত পাই গৈছিলে 60 ৰেংকৰ আছিলে আৰু OBC MOBC 104 ৰেংকৰ পোৱাজনৰ পাইছিলে 43.75 এইবাৰ তাৰ তলৰ ৰেংকৰ বিলাকো পাব তে আপোনালোকে দেখি আছে STP 189 যোনটো 37 পাইছিলে মাৰ্ক তেও পাইছিলে তে SCৰ 4250 লৈ মানে কাটআপ গৈছিলে 122 ৰেংকৰ জনৰ পাইছে এতিয়া মানে SCৰ যদি কোনোবা আছে তেতিয়াহলে এটা পোষ্ট আছে ইয়াতে আপোনালোকে দেখি আছে ডাইট বঙাইগাঁৱত এটা পোষ্ট আছে এটা ভেকেন্সি আছে তে তেও যদি SC ক্যাটাগৰী হয় তেও যদি 4250 ৰ তলত থাকে তেতিয়াহলে তে পাব আৰু যদি SC ক্যাটাগৰী কি হয় 122 ৰ তলৰ যদি SC ক্যাটাগৰী ষ্টুডেন্ট না থাকে তেও যদি 150 ৰ SC ক্যাটাগৰী এজন ষ্টুডেন্ট থাকে আৰু তেও যদি 37 ও পায় তথাপি তেও মানে সিটটো পাই যাব এইদৰে আপোনালোকে নিজৰ ডিস্ট্ৰিক্ট ওয়াইজ মানে ভেকেন্সি সিট হিচাপে আপোনালোকৰ নামটো আহিব নে নাহিব সেকেন্ড ৰিজাল্টত আপোনালোকে এইদৰে জানিব পাৰিব ঠিক সেইদৰে নৰ্মাল স্কুল বঙাইগাঁৱত আপোনালোকে সায়েন্সৰ দেখি আছে সায়েন্সৰ গৈছিলে 56.50 18 ৰেংকৰ ইউআৰৰ সেইদৰে আপোনালোকে ইয়াতে দেখি আছে OBC MOBCৰ 50.50 40 ৰেংকৰ পাইছিলে তে এটা নৰ্মাল স্কুল বঙাইগাঁৱত মানে ইউআৰৰ 0টা ভেকেন্ট আছে তে ইয়াতে আৰু পোৱাৰ আশা নাই ঠিক সেইদৰে OBC MOBCৰ এটা পোষ্ট আছে তে তেও যদি মানে 50-50 তলত পাইছে তেতিয়াহলে তে পাই যাব এতিয়া আমি চাও আৰ্টছৰ নৰ্মাল স্কুল বঙাইগাঁও আৰ্টছৰ যিসকল মানে ইয়াতে দুটা পোষ্ট ভেকেন্ট আছে তাৰপিছত OBC MOBC 0 আছে ST হিলছৰ দুটা আছে আৰু EWS এটা আছে বাকি বিলাক SC এইবিলাক ফুল হৈ গৈছে ইয়াতে আৰু নাই তে জুনে জুনে যিমান মাৰ্ক পাইছিলে ৰাউণ্ড 1ত ইয়াতে দেখি আছে নৰ্মাল স্কুলত ইউআৰৰ 49 পোৱাজনে পাইছিলে 48 ৰেংক তে এতিয়া 49 ৰ তলত তাৰ মানে কিমান পাব লাগিব আপোনালোকে চাও 48.75 বা তাৰ তলত পোৱাজনৰ নৰ্মাল স্কুল মানে আৰ্টছৰ মানে তেও মানে পাই যাব যেহেতু দুটা পোষ্ট আছে তে 48.75 বা 48.50 জন এইবাৰ
ৰিজাল্টত নামটো আহিব ঠিক সেইদৰে OBC MOBC ইয়াতে 0 ভেকেন্ট আছে ST হিলছৰ দুটা আছে তে ST হিলছৰ যদি কেণ্ডিডেট থাকে তাত পাই যাব আৰু ঠিক সেইদৰে STP 0 আছে বাকি কেইটা 0 আছে EWS ৰ এটা আছে তে EWS ৰ কেটাগৰী ফাৰ্ষ্ট গৈছিলে কিমান গৈছিলে আপোনালোকে নৰ্মাল স্কুলত দেখি আছে আপোনালোকে ইয়াতে দেখি আছে 32.25 যোনটো ৰেংক আছিল 295 তে ইয়াতে এটা ভেকেন্সি সিট আছে নৰ্মাল স্কুলত এটা ভেকেন্সি আছে তে 295 ৰ যদি তলত যদি EWS কেটাগৰী মানে হয় যদি তেওঁৰ যদি সাৰ্টিফিকেট আছে বা ইনকাম সাৰ্টিফিকেট আছে তেওঁ যদি 30 মাৰ্ক পায় বা মানে ইয়াতে 295 আছিল তাৰ তলত ৰেংক হলো 400 হলো পাই যাব তেওঁ এইদৰে আপোনালোকৰ মানে ভেকেন্সি সিট হিচাপে আৰু কাষ্ট হিচাপে আপোনালোকৰ মানে ৰিজাৰ্ভেশন সিট হিচাপে আপোনালোকৰ মাৰ্ক যদি ৰাউন্ড 1 কে তলতো থাকে বা আপোনালোকৰ ৰেংকটো যদি বহুত তলতো থাকে তথাপি আপোনালোকে পোৱাৰ চান্স আছে কাৰণ কিয় মানে কাষ্ট ওয়াইজ কেটাগৰী হিচাপে ৰিজাৰ্ভেশন সিট আছে যত মানে যোনটোত মানে আপোনালোকে প্ৰিফাৰেন্স দিছে সেকেন্ড থাৰ্ড তাত যদি সিট আছে তেতিয়াহলে আপোনালোকৰ নামটো আহিব হেই আপোনালোকে চিন্তা কৰিব নালাগে যিদৰে SC ST বা EWS PW তেতিয়ালৈকে OBC MOBC যিবিলাকৰ ৰেংক বহুত তললৈও যাব পাৰে কথা নাই কাৰণ আপোনালোকে ইয়াতে দেখি আছে মই দেখুৱাই দি আছো ইয়াতে আৰ্টছৰ যোনটো STP যোনটো নৰ্মাল স্কুল বঙাইগাঁৱত 352 মানে 352 ৰেংকৰ জনো ইয়াতে পাইছিলে ঠিক সেইদৰে যদি ইয়াতে নৰ্মাল স্কুল বঙাইগাঁৱত যদি STP মানে STP ৰ যদি পোষ্ট আছে ইয়াতে আপোনালোকে দেখি আছে যে STP ইয়াতে 0 পোষ্ট আছে যদি কোনোবা ষ্টুডেন্টৰ যদি পোষ্ট আছে তে ইয়াৰ তলৰ ৰেংকৰ জনো নামটো আহিব হেই আপোনালোকে চিন্তা কৰিব নালাগে যে আপোনালোকৰ মাৰ্ক কম আছে যদি আপোনালোকে কাষ্ট ওয়াইজ ৰিজাৰ্ভেশন যোনটো ষ্টুডেন্টৰ আপোনালোকে প্ৰিফাৰেন্স দিছে তাত যদি সিট আছে তেতিয়াহলে আপোনালোকৰ নামটো আহিব ঠিক সেইদৰে আপোনালোকে বাকি ডিস্ট্ৰিক্ট বিলাকৰো আপোনালোকে চাব পাৰিব মই লিংকটো মানে ডেসক্ৰিপচনত দি দিম প্ৰতিখন ডিস্ট্ৰিক্টৰ মানে কাটঅফ হিচাপে ৰাউন্ড 1 ৰ লগতে কিমানটা ভেকেন্সি সিট আছে আপোনালোকে সবিশেষ চাব পাৰিব নিজে গৈ আৰু কিদৰে চাব মই বুজাই দিলো আপোনালোকক যিদৰে আপোনালোকে ইয়াতে দেখি আছে যে দৰঙত আপোনালোকক মই দেখুৱাই দি আছো এই দৰং ডিস্ট্ৰিক্টখনত যদি আপোনালোকে এপ্লাই কৰিছে তাত দুখন ডাইট আছে তে ডাইট দৰং আছে আৰু BTC আছে তে আপোনালোকে ইয়াতে দেখি আছে যে সায়েন্সৰ কেটাগৰী যদি হয় তে ইয়াতে ডাইট মানে আপোনালোকে দৰঙত চাব যে ডাইট দৰঙত তে ইয়াতে ভেকেন্সি সিট আছে ইয়াতে UR তিনিটা আছে তে সায়েন্সৰ তে ইয়াতে কিমান পাইছিলে 23 ৰেংকৰ জনে পাইছিলে তে এটা 60 ৰ তলত যদি কোনোবাই পাইছে যেনিবাতে 59 পাইছে বা 58 পাইছে তথাপি মানে তেওঁ মানে এইবাৰ সিটটো পাই যাব ঠিক এইদৰে আপোনালোকে আৰ্টছৰ বিলাকো চাব পাৰে ইয়াতে কিমানটা ভেকেন্সি আছে ইয়াতে আপোনালোকে দেখি আছে যোনটো ইয়াতে তিনিটা UR আছে OBC ৰ দুটা আছে ঠিক সেইদৰে ইয়াতে দেখি আছে আপোনালোকে UR 50 পোৱা জনে পাইছিলে ডাইট দৰঙত তে 84 ৰেংকৰ যদি 84 তলত ৰেংক জন আছে তেতিয়াহলে এইবাৰ পাই যাব যেনিবা 49 পোৱা জন পাব বা 49 50 থকা জন পাই যাব এইদৰে আপোনালোকে প্ৰতিখন ডিস্ট্ৰিক্টত চাব পাৰিব আৰু যদি আপোনালোকে দেখি আছে ইয়াতে যোনটো BTC ইয়াতে আছিল মানে আৰ্টছৰ 323 ৰেংকৰ জনো পাইছে মানে 4075 পোৱা জনে যদি হেইদৰে যদি ইয়াতে STP ৰ যদি ইয়াতে সিট আছে তেতিয়া হলে তেও মানে যদি তেওঁৰ যদি ৰেংকটো যদি কম আছে যেনিবা তেও 5 মানে 500 500 ৰেংকত আহিছে তাৰ তেনেহলে তেও যদি STP হয় কাষ্ট ওয়াইজ ৰিজাৰ্ভেশন হিচাপে তেও মানে সিটটো পাব হেই আপোনালোকে চিন্তা কৰিব নালাগে যে আপোনালোকৰ নামটো সেকেন্ড ৰাউন্ডত নাহিব আহিব কিয়নো আহিব কাৰণ কাষ্ট ওয়াইজ ভেকেন্সি সিট হিচাপে ৰিজাৰ্ভেশন আছে সেই হিচাপে আপোনালোকে পাব তে এইদৰে আপোনালোকে প্ৰতিখন ডিস্ট্ৰিক্টৰে আপোনালোকে ডিস্ট্ৰিক্ট ওয়াইজ ভেকেন্সি সিট হিচাপে আপোনালোকৰ ৰাউন্ড 1 ৰ কাটঅফৰ তলত এইবাৰ যিবিলাকৰ মানে ৰেংকত নাম আছে মাৰ্ক আছে তেওঁলোকে পাই যাব চিন্তা কৰিব নালাগে তে এইদৰে আপোনালোকে সম্পূৰ্ণ ডিস্ট্ৰিক্ট ওয়াইজ নিজৰ প্ৰিফাৰেন্স যোনখন ষ্টুডেন্ট দিছে সেইদৰে আপোনালোকে চাব পাৰিব তে ভিডিওটোত এয়া আছিল যদি ভিডিওটো চাই ভাল পালে তেতিয়া লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব তেতিয়াহলে আজিলৈ ধন্যবাদ